আমি ভাল আঞ্চলিক চিন্তা, ভাল আঞ্চলিক শক্তিৰ ভেটিহে ৰাষ্ট্ৰীয় শক্তিৰ ভেটি গঢ়ে। গতিকে ৰাষ্ট্ৰীয় শক্তিৰ আঞ্চলিক শক্তিক ৰক্ষণাবেক্ষণ দিব লাগে। ৰক্ষণাবেক্ষণ দিছে দুটাকৈ দল অসমত আঞ্চলিক দলে ইতিমধ্যে এই ৰাষ্ট্ৰীয় দলৰ লগত থাকিও অসমৰ মানুহৰ উন্নয়ন বা অসমৰ মানুহৰ সমস্যা হয়তো যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰৰ দিন, এই বিষয়ত নিশ্চয় মহামান্য উচ্চতম ন্যায়ালয়ে যি ধৰণৰ বিচাৰ কৰি নিৰ্দেশ দিব সেইটো আমি মানিব লাগিব। আৰু এই বিচাৰাধীন বিষয়টো মই বিশেষভাৱে বক্তব্য দিব বিচাৰোঁ। সমালোচনাক আশীৰ্বাদ হিচাপে লৈ আমি আমাৰ যিটো জাতীয় জীৱনৰ যিখিনি সমস্যা আমি চিন্তা কৰি অত 28টা বছৰ যি আমি ৰাইজক সেৱা কৰি আছোঁ আৰু ভৱিষ্যত ৰাজনৈতিক জীৱনৰ যি পথ লৈছোঁ তাৰ জৰিয়তে আমি সমালোচনাক আশীৰ্বাদ হিচাপে লৈ নিজক এটা শুদ্ধ চিন্তাৰে ৰাইজক যাতে সদায় সেৱা কৰিব পাৰোঁ সেই ধৰণে আগবাঢ়ি যাওঁ। বিজেপি যিহেতু বিজেপি দলৰ অন্তৰ্ভুক্ত হ'ম, গতিকে বিজেপি দলৰ আদৰ্শ বা চিন্তাৰে অসমৰ যিহেতু এটা জ্বলন্ত এটা সমস্যাৰ এটা অঞ্চল আছিল। আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপ আৰু এটা উন্নয়নৰ যি ধাৰা বোৱাইছে সেই ধাৰাই নিশ্চয় আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ যিসমূহ এতিয়াও সমস্যা সমাধান হ'বলৈ বাকী আছে সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিম বুলি আশা ৰাখিছোঁ। আমি ভাল আঞ্চলিক চিন্তা, ভাল আঞ্চলিক শক্তিৰ ভেটিহে ৰাষ্ট্ৰীয় শক্তিৰ ভেটি গঢ়ে। গতিকে ৰাষ্ট্ৰীয় শক্তিৰ আঞ্চলিক শক্তিক ৰক্ষণাবেক্ষণ দিব লাগে। ৰক্ষণাবেক্ষণ দিছে দুটাকৈ দল অসমত আঞ্চলিক দলে ইতিমধ্যে এই ৰাষ্ট্ৰীয় দলৰ লগত থাকিও অসমৰ মানুহৰ উন্নয়ন বা অসমৰ মানুহৰ সমস্যা হয়তো যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰৰ দিন, এই বিষয়ত নিশ্চয় মহামান্য উচ্চতম ন্যায়ালয়ে যি ধৰণৰ বিচাৰ কৰি নিৰ্দেশ দিব সেইটো আমি মানিব লাগিব। আৰু এই বিচাৰাধীন বিষয়টো মই বিশেষভাৱে বক্তব্য দিব বিচাৰোঁ। সমালোচনাক আশীৰ্বাদ হিচাপে লৈ আমি আমাৰ যিটো জাতীয় জীৱনৰ যিখিনি সমস্যা আমি চিন্তা কৰি অত 28টা বছৰ যি আমি ৰাইজক সেৱা কৰি আছোঁ আৰু ভৱিষ্যত ৰাজনৈতিক জীৱনৰ যি পথ লৈছোঁ তাৰ জৰিয়তে আমি সমালোচনাক আশীৰ্বাদ হিচাপে লৈ নিজক এটা শুদ্ধ চিন্তাৰে ৰাইজক যাতে সদায় সেৱা কৰিব পাৰোঁ সেই ধৰণে আগবাঢ়ি যাওঁ। বিজেপি যিহেতু বিজেপি দলৰ অন্তৰ্ভুক্ত হ'ম, গতিকে বিজেপি দলৰ আদৰ্শ বা চিন্তাৰে অসমৰ যিহেতু এটা জ্বলন্ত এটা সমস্যাৰ এটা অঞ্চল আছিল। আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপ আৰু এটা উন্নয়নৰ যি ধাৰা বোৱাইছে সেই ধাৰাই নিশ্চয় আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ যিসমূহ এতিয়াও সমস্যা সমাধান হ'বলৈ বাকী আছে সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিম বুলি আশা ৰাখিছোঁ।